মুকালমুৱাৰ বৰতলত গান্ধীজীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কংগ্ৰেছৰ ভাগৱত পাঠ কোৰাণ পাঠ আলোচনা চক্ৰ সম্পন্ন মহামানৱ মহাত্মা গান্ধীৰ আজি জন্মজয়ন্তী উপলক্ষে মুকালমুৱাৰ বৰতলাত কংগ্ৰেছ কৰ্মীসকলে বাপুলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জয়সাগৰ বৰতলা মণ্ডল কংগ্ৰেছৰ উদ্যোগত বৰতলাস্থিত ৰাজহুৱা মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত গান্ধীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তদুপলক্ষে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জয়সাগৰ বৰতলা মণ্ডল কংগ্ৰেছৰ সভাপতি আনন্দ বৰ্মনে। গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে জয়সাগৰ বৰতলা গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য ছফিৰ আলীয়ে। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বৰক্ষেত্ৰী ব্লক যুৱ কংগ্ৰেছৰ উপসভাপতি অমল বৰ্মনে। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সদস্য হেমেন বৰ্মন, জয়সাগৰ বৰতলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি উমেশ ডেকা, জয়সাগৰ বৰতলা মণ্ডল কংগ্ৰেছৰ সম্পাদক পুলক দাস, কংগ্ৰেছ কৰ্মী হেমন্ত বৰ্মন, মন্টু আলী, মোহন হালৈ, আহমদ আলীকে প্ৰমুখ কৰি ডেৰ কৰি কংগ্ৰেছ কৰ্মীয়ে গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কৰ্মীৰ উদ্যোগত জয়সাগৰ বৰতলা মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত গান্ধী জয়ন্তী উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। সেইমৰ্মে কাৰ্যালয়ৰ ভাগৱত পাঠ কৰে বৰতলা গাঁও উন্নয়ন সমিতি প্ৰাক্তন সভাপতি তথা আধ্যাত্মিক চিন্তা চেতনাৰে পৰিপুষ্ট পৰীক্ষিত বৰ্মনে আৰু কোৰাণ পাঠ কৰে জোনাব মকিব আলীয়ে। পিয়লি মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত মণ্ডল সভাপতি আনন্দ বৰ্মনৰ সঞ্চালনত অনুষ্ঠিত হয় আলোচনা চক্ৰ। আলোচনা চক্ৰত বৰতলাৰ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী মনোৰঞ্জন বৰ্মনে গান্ধীজীৰ মানৱ প্ৰেম, অহিংসা আৰু জাতিপ্ৰেমৰ কথা দোহাৰে। সভা সঞ্চালক আনন্দ বৰ্মনে ভাষণ প্ৰসংগত ঈশ্বৰ আল্লাহ তেৰ নাম শীৰ্ষক প্ৰাৰ্থনাটো উল্লেখ কৰি মহাত্মা গান্ধীৰ ৰাম মহিমৰ সপোনৰ ভাৰতবৰ্ষ আধুনিক মানৱ সমাজে চুৰমাৰ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে গান্ধী জয়ন্তী আজি উদযাপন কৰা হয়। গান্ধী জয়ন্তী উদযাপনৰ সংগতি ৰাখি আমাৰ অসমৰ প্ৰতিটো মণ্ডল কাৰ্যালয়ত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। এই উদ্দেশ্যে আমাৰ জয়সাগৰ বৰতলা মণ্ডল কাৰ্যালয়তো এই অনুষ্ঠান আমি আগবঢ়ালোঁ। ইয়াত আমাৰ প্ৰথমতে আমাৰ গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়, বন্তি প্ৰজ্বলন কৰা হয় আৰু এতিয়া ভাগৱত পাঠ, কোৰাণ পাঠ এই বিভিন্ন অনুষ্ঠান চলি আছে আৰু পঞ্চায়তৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত প্ৰতিটো কৰ্মীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আজি আমি যথেষ্ট উৎফুল্লিত আৰু আনন্দিত। গান্ধী জয়ন্তী উপলক্ষে সৰ্বধৰ্ম আয়োজনৰ প্ৰথম কাৰণটো হ'ল গান্ধীজীয়ে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠী লৈ, হৰিজনসকলক লৈ ভাৰতবৰ্ষ এখন ৰাম ৰাজ্যৰ সপোন দেখিছিল। গান্ধীজীয়ে কৈছিল যে ঈশ্বৰ আল্লাহ তেৰে নাম, আৰু সেই উদ্দেশ্যে আমি সকলো ধৰ্মৰ মানুহে লগ লাগি আজি ইয়াত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰিছোঁ।